নমস্কাৰ সকলোকে জুলিছ ব্লগলৈ স্বাগতম। আজি চিকেন কাৰী বনাবলৈ লৈছে মায়ে। এই কাৰণে 2.5 কেজি মানৰ চিকেন লৈ লোৱা হৈছে আৰু ইয়া পিয়াজ দেখিছে, পিয়াজ লৈছো মিডিয়াম সাইজতকৈ অলপ ডাঙৰ, 3টামান 4টামান ল'ব পাৰে আৰু জোল হৰকে হ'লে। তাৰ পিছতে আপোনাৰ নহৰু লৈ লৈছো 2 ফুটা ডাঙৰ গোটাকে কাটি লৈছো আৰু আদা 2 ইঞ্চ বা 1.5 ইঞ্চ টুকুৰা টুকুৰকৈ কাটি ললো। আদা নহৰু কিটা মই পেষ্ট কৰি লৈছো আৰু এয়া কেৰাহী বঢ়াই দিয়া হ'ল। তেলত প্ৰথমে গৰম মছলা, ইলাচি, দালচেনি কেইটুকুৰমান পেলাই দিছে আৰু তেজপাতো দিব পাৰে 2 খিলামান ইয়াত দিছে আৰু পিঁয়াজখিনি তেলত দি অলপ লৰাই কালাৰ নোহালৈকে ভাজি আছে। এয়া মিডিয়াম সাইজৰ আলু 3টামান টুকুৰা টুকুৰ কৰি লোৱা হ'ল। এতিয়া এই পেষ্ট কৰা আদা নহৰুৰ পেষ্টটো দি দিয়া হ'ল আৰু এয়া হালধি দিয়া হৈছে 2.5 চামুচমান, মছলা চামুচেৰে জলকীয়া পাউডাৰ দিয়া হৈছে 2.5 চামুচমান, নিমখটো সোৱাদ অনুসাৰে দিব। আৰু এয়া ঘৰতে ভাজি থোৱা বগা জিৰা পাউডাৰ 2.5 চামুচমান দি দিছোঁ চাহ চামুচেৰে আৰু এতিয়া লৰাই ভাজি থকা হৈছে। ষ্ট্ৰীমটো মিডিয়ামত ৰাখিব পাৰে, বেছিকৈ দিলে জ্বলি যাব। তাৰ পিছতে মাংসখিনি দি দিয়া হ'ল আৰু এয়া আলু দি দিয়া হ'ল, লগতে লৰাই দিয়া হ'ল ভালদৰে। এয়া ধুনীয়া এটা ৰং আহিছে, প্ৰায় সিজিব ধৰিছে আৰু এয়া গৰম কৰি থোৱা পানী দিলোঁ জোখমতে। আৰু এয়া হ'ব ধৰিছে আৰু ফাইনেলি কাৰী ৰেডি, খাব পৰা হ'লগৈ। আৰু আজিৰ কাৰীটো কেনেকুৱা লাগিলে জনাবচোন প্লিজ, লাইক কমেণ্ট কৰিব। আৰু এয়া মই লুচি ৰেডি কৰি আছোঁ, বেলি লৈছোঁ। এয়া ফাইনেলি লুচি আৰু মাংস ৰেডি, এতিয়া খাবৰ কাৰণে লোৱা হৈছে। বাকী আজি কেনেকুৱা হ'ল চিকেন কাৰীটো প্লিজ জনাব আৰু মোৰ পেজটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আজিলৈ আহোঁ, বাই বাই।